চাওক বৰ্তমান পৰিস্থিতিত আমাৰ এডুকেটেড আনএমপ্লয়মেণ্ট ল'ৰা যিখিনি আছে সিহঁতক আমি চাকৰি দিব পৰা নাই আৰু মোৰ সমষ্টিত সুতাৰকান্দি এটা ডাঙৰ পোৰ্ট নৰ্থ ইষ্টৰ মাজত ওৱান অফ দ্য বিগেষ্ট আৰু ওৱান অফ দ্য বিজিয়েষ্ট পোষ্ট সুতাৰকান্দি পোৰ্ট এইটো যোৱা এক বছৰৰ পৰা আপোনাৰ 17 মে 2025 ইম্পৰ্ট বন্ধ হৈ আছে আপোনাৰ DGFT এটা নোটিফিকেশ্যন দিলে যে ইম্পৰ্ট কৰিব নোৱাৰে পাৰ্টিকুলাৰ বহুতকেইটা আইটেমত সেই তেতিয়াৰ পৰা বন্ধ হৈ আছে এক বছৰ হৈ গ'ল এতিয়া চাওক আমাৰ পোৰ্টত বন্ধ হৈ আছে কিন্তু কেলকাতাৰ পোৰ্ট খোলা আছে এতিয়া আমাৰ বৰাকবেলি বা আমাৰ অসমৰ এক্সপৰ্ট ইম্পৰ্ট কৰা মানুহখিনি আমি বাংলাদেশৰ পৰা বা বেলেগ কাণ্ট্ৰিৰ পৰা অসমত আনিব নোৱাৰোঁ আমি কেলকাতাৰ পৰা আনিব লাগে আমি কিয় কেলকাতাৰ পৰা আনিম কথাটো মোৰ সেইটোৱে এতিয়া মোৰ সমষ্টিত মই জিকি আহিছোঁ মোৰ সমষ্টিত মোৰ পোৰ্টটো আছে আৰু মোক সব এক্সপৰ্টাৰ ইম্পৰ্টাৰে মোক লগ কৰি মোক কৈছে যে আমাৰ পোৰ্টটো খোলাই দিয়ক সেইটো কাৰণে আজি চাওক বিজনেছ হ'লেহে ডেভেলপমেণ্ট হ'ব আজি যদি বিজনেছে বন্ধ হৈ যায় ডেভেলপমেণ্টখিনি কেনেকুৱা আগবাঢ়ি আহিব চ' সেইটো কাৰণে মই আজি 4 দিনৰ পৰা ইয়াতে আছোঁ মই যোৱাকালি লেণ্ড পৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ চেয়াৰমেনক লগ কৰিছোঁ আজি মই অনাৰেবল মিনিষ্টাৰ জিতেন প্ৰসাদজীৰ লগত লগ কৰিছোঁ কৰি মই পোৰ্টটোৰ কাৰণে আজি মই মেমৰেণ্ডামো দিছোঁ তেখেতক অনাৰেবল মিনিষ্টাৰক আৰু পোৰ্টটো খোলাৰ কাৰণে মই তেখেতক ৰিকুৱেষ্ট কৰিছোঁ তেখেতেও মোক ভালকৈ কৈছে যে উইদিন ভেৰি শ্বৰ্ট টাইম মোৰ আমাৰ বন্ধ থাকিব আৰু আমাৰ ল'ৰাখিনি কেলকাতাৰ পৰা বেছি দাম দি মাল আনি অসমত বিক্ৰী কৰিব নৰ্থ ইষ্টত বিক্ৰী কৰিব কিয় এইটো মাত আমি মাতিব নোৱাৰোঁ আমি বিচাৰোঁ যে গভৰ্ণমেণ্টে এইটো লৈ কাম কৰক আৰু নৰ্থ ইষ্টৰ আমাৰ ইণ্ডাষ্ট্ৰি নাই আমাৰ একো নাই এই পোৰ্টৰ ওপৰতে চব ডিপেণ্ডেণ্ট হয় ল'ৰাখিনি সেই ল'ৰাখিনি এই ট্ৰাক অ'নাৰ লেবাৰ আপোনাৰ এডুকেটেড শিক্ষিত যুৱকবিলাক ক'ত যাব আপুনি মোক কওকচোন কেলকাতাৰ পৰা মাল আনি আছে তাতে প্ৰব্লেম নাই কিন্তু আমাৰ ঘৰৰ ওচৰৰ পোৰ্টেদি আমাৰ প্ৰব্লেম আছে সেইটো বস্তু লৈ মই লাগিছোঁ আৰু মই আজি আপোনালোকক কৈছোঁ মই সেইটো মোৰ সমষ্টিতে পোৰ্টটো পৰিছে মই সেইটো কাৰণে যুঁজি যাম যেতিয়ালৈ পোৰ্ট নুখোলে মই যুঁজি যাম পোৰ্টটো খোলায়ে মই এৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা